এতিয়া কাৰোবাক ভাল পোৱাৰ অনুমতি বিচাৰি প্ৰেম কৰাটো ঠিক নহয়। যিদৰে দূৰৈৰ পৰা পাহাৰখনক ধুনীয়া দেখি আকৌ সেউজীয়াৰ প্ৰেমত পৰাটো ঠিক নহয়। কোনে জানে ধৰাৰ সেউজীয়াবোৰতো যে থাকে বিশাল সুৰুঙাৰ সমীক্ষা। এইদৰেই এটা মিছা অভিপ্ৰায়ক সঁচা বুলি ভবাটো ঠিক নহয়। জানাই যেতিয়া তাৰ পৰিণাম আগলৈ কি হ'ব পাৰে। সেইবাবে এতিয়া কাৰোবাক ভাল পোৱাৰ অনুমতি বিচাৰি প্ৰেম কৰাটো ঠিক নহয়। সঁচাকৈ অনুভৱে ঠিকেই কয়। জীৱনত কঠিন বুলি যদি কিবা আছে সেয়া হৈছে মানুহৰ মন বুজি পোৱাটো। সঁচাকৈ বৰ ব্যঞ্জনাময় কাৰোবাৰ মন বুজি পোৱাটো। নোৱাৰিলেও বুজি পাব কেতিয়াও। সেইবাবেই হয়তো নিবিচাৰোঁ আকৌ সেই বাতিৰি যাবলৈ। অৱশ্যে হৃদয়ে কৈছিল কৈ চাওঁ নেকি। কিজানি এইবাৰ সকলো ঠিক হয়েই বা। কিন্তু মগজুৱে কয় এই সকলোবোৰ এৰি দিয়া ভাই। নেলাগে এতিয়া নিজকে কষ্ট দিব, নেলাগে। আচলতে কিয় কষ্ট হ'ব জানা? তুমি মোক মেছেজ কৰিবা, প্ৰথমে আমাৰ মাজৰ কথাবোৰ হ'ব, তাৰপিছত আমি দুয়ো ইজনে সিজনক জানিবলৈ চেষ্টা কৰিম। আৰু মই তোমাক সুধিম তুমি কি খাই ভাল পোৱা, তোমাক কোনটো ৰং ভাল লাগে, তোমাৰ ঘৰত কোন কোন আছে, ইত্যাদি ইত্যাদিবোৰ। তাৰপিছত কিজানি আমি দুয়োৱে ইজনে ইজনৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিম। লাহে লাহে কথাৰ সাগৰখন বহল হ'ব। আকৌ মই প্ৰেমিক হ'ম আৰু আমি দুয়ো নিজৰ অতীতৰ কাহিনীবোৰ শুনাম। তাৰপিছত মই তোমাৰ বাবে দুখী হ'ম আৰু তুমি মোৰ বাবে। আৰু কিছু মুহূৰ্তৰ বাবে আমি দুয়ো হেৰাই যাম ইজনে সিজনৰ দুখাত্মক অনুভৱৰ মেলাত। শোৱাৰ আগত আৰু শুই উঠাৰ পিছত সকলোতকৈ আগত চিন্তা তোমাৰ বাবেই হ'ব। আমি দুইজনেই ইজনে সিজনক জানিম। লাগিলে যিমানেই নহওক তথাপিও কিবা এটা নহয় কিবা এটা আধৰুৱা হ'ব, যাৰ বাবে আকৌ সোঁৱৰিম। আমি গোটেই দিনটো ইজনে সিজনৰ উন্মাদনাৰ মাজত হেৰাই যাম। সৰু সৰু আনন্দ আৰু ডাঙৰ দুখবোৰ আমি দুয়ো ভগাই ল'বলৈ আৰম্ভ কৰিম। কিছু মুহূৰ্তৰ পিছত আমাৰ মাজত এটা মৰম লগা সম্পৰ্ক থাকিব। দূৰৈত থাকিলে মনত পৰিবলৈ আৰম্ভ হ'ব, ইজনে সিজনৰ বাবে চিন্তা কৰিবলৈ আৰম্ভ হ'ব। আমি গমেই নাপাম সময়ৰ লগে লগে প্ৰেম হ'বলৈ নিজে নিজে আৰম্ভ হ'ব। কিন্তু মোৰ ফালৰ পৰা অলপ বেছি হ'ব, কাৰণ মই আধৰুৱা প্ৰেমিক। আৰু তোমাৰ ফালৰ পৰা কম হ'ব। আৰু মই ভৱিষ্যতৰ বাবে সপোন চাবলৈ আৰম্ভ কৰিম। আৰু তোমাৰ বাবে এয়া হ'ব কেইদিনমানৰ খেল। নহ'লে কোনোবা অজুহাতৰ উজাগৰি হ'ব, নহ'লে মোৰ লগত তোমাৰ মন ভৰিব। ঠিক এনেকৈ জন্ম হ'ব মোৰ হৃদয়ৰ আন এটুকুৰা ভঙা হৃদয়। তুমি বিৰক্ত হৈ আঁতৰি যাবা আৰু পাহৰি যাবা মোক, আৰু মই তোমাক পাহৰিবলৈ চেষ্টা কৰিয়েই থাকিম কোনোবা অচিন প্ৰেমিক হৈ। তাৰপিছত অৱহেলা কৰিবা মোক, আৰু তোমাৰ অবিহনে থাকি থাকি এদিন অৱশ হৈ পৰিম মই। আৰু ক'ৰবাত ওলমি ৰম তোমাৰ চকুৰ সন্মুখত, লাহে লাহে হেৰাই যাম কোনোবা ভিৰৰ মাজত। আৰু তোমাৰ বাবে কোনো কথা নোহোৱা হ'ব।
পিছত আকৌ তুমি আন কাৰোবাক হৃদয়ৰ পৰা মানি ল'বা। আকৌ মই অকলশৰীয়া হৈ পৰিম। আকৌ সেই একেই দুখেৰে ভৰি পৰিম। সেইবাবেই এতিয়া কাৰোবাক ভাল পোৱাৰ অনুমতি বিচাৰি প্ৰেম কৰাটো ঠিক নহয়। এটা মিছা অভিপ্ৰায়ক সঁচা বুলি ভবাটো